হোটেল গেটৱে গ্ৰেণ্ডিয়ৰত চেম্বাৰ অৱ কমাৰ্চৰ সংবাদমেল অনুষ্ঠিত হৈছে গুৱাহাটী জিলাৰ সাধাৰণ সভা। বৰ্তমান সময়ত শিক্ষা আৰু স্বাস্থ্য আটাইতকৈ খৰচী পেথলজিক্যাল টেষ্টসমূহ নিয়ন্ত্ৰণত নাই। চেম্বাৰ অৱ কমাৰ্চে আৰম্ভ কৰিছে সিগনেচাৰ কেম্পেইন। মুখ্যমন্ত্ৰীলৈও স্মাৰক পত্ৰ প্ৰদান কৰিব চেম্বাৰ অৱ কমাৰ্চে। পেথলজিক্যাল বেমাৰৰ টেষ্টসমূহৰ মাচুল হ্ৰাস কৰাৰ বাবে অনুৰোধ জনাইছে। আৰু এই পৰীক্ষাসমূহৰ মাচুল চৰকাৰী মাচুলতকৈ বহুত বেছি, যাৰ ফলত মধ্যবিত্ত লোকৰ যথেষ্ট সমস্যাত পৰে। মুখ্যমন্ত্ৰী এক আইনৰ জৰিয়তে এই মাচুল চৰকাৰী চিকিৎসালয়ৰ সমপৰ্যায়লৈ অনাৰ অনুৰোধ। শিক্ষাৰ ক্ষেত্ৰতো কাৰ্যসূচী হাতত ল'ব চেম্বাৰ অৱ কমাৰ্চে। আমি দেখিবলৈ পাওঁ যে আজিৰ তাৰিখত সবতকৈ কষ্টি হ'ল এডুকেশ্যন এণ্ড হেল্থ। আৰু হেল্থৰ ক্ষেত্ৰত আপুনি যদি যিকোনো বেমাৰৰ কাৰণে ডক্টৰৰ ওচৰত গ'লেই আপোনাক টেষ্ট কৰিব লাগে। আজিকালি উইদাউট টেষ্ট আপোনাৰ ট্ৰিটমেণ্ট নহয়। আৰু সেই ক্ষেত্ৰত পেথলজিক্যাল যিবিলাক ৰেট সেইবিলাকৰ বহুত হাই। আপুনি যিকোনো বেমাৰ এটা গ'লেই আপোনাৰ ৬-৭ হাজাৰ টকাৰ তলত ওলাই আহিব নোৱাৰে। গতিকে ২০,০০০ টকা দৰমহা পোৱা লোৱাৰ মিডিল ক্লাছ মানুহ যদি ঘৰত দুবাৰ বছৰত বেমাৰ হৈ যায় তো হাহাকাৰ লাগি যায়। তো এই গোটেই কথাবিলাক যেতিয়া আমি অনুসন্ধান কৰিলোঁ, অনুসন্ধান কৰি আমি দেখিলোঁ মেডিচিনৰ যিবিলাক প্ৰাইচ, সেই প্ৰাইচবিলাক নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটি বুলি এটা অথৰিটি আছে। তেওঁলোকে হোলচেলে কিমান মাৰ্জিন ল'ব, ৰিটেইলত কিমান মাৰ্জিন ল'ব, সেনেকুৱা ধৰণৰ এটা ব্যৱস্থা আছে। কিন্তু এই পেথলজিক্যাল চেণ্টাৰৰ কোনো ব্যৱস্থা নাই। আৰু ইয়াৰ মাৰ্জিন প্ৰায় 1000 টাইমছ। আপুনি যদি আজি চুগাৰ টেষ্ট কৰে বৰ বেছি কষ্টিংটো 10 টকা বা 15 টকা হ'ব লাগে, কিন্তু আপুনি টেষ্ট কৰিব যাব 60-70 টকা 80 টকা, ক'ৰবাত 100 টকাও লয়। গতিকে এই ক্ষেত্ৰত আমি এটা সিগনেচাৰ কেম্পেইন অসম চেম্বাৰ অৱ কমাৰ্চৰ পৰা সমগ্ৰ অসমতে কৰাৰ আমি এক সিদ্ধান্ত হৈ যোৱা নগাঁৱৰ অধিৱেশনত আমি লওঁ।